বাইদেউসকল নমস্কাৰ। বাইদেউসকল আছেনে? আপোনালোকে হাঁহি শেষে কৰিলে নেকি? পোনপ্ৰথমে আমি বাইদেউসকলক নমস্কাৰ জনাইছোঁ আৰু বাইদেউসকলৰ ওচৰে পাজৰে যিখিনি মহ উৰি আছে মহ সেইখিনি যাতে নাকামোৰে সেইকাৰণে মহখিনিকো আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। চাউণ্ড দাদাসকল ক'ত আছে? নমস্কাৰ দে, অকণমান চাউণ্ডটো ভাল কৰি দে, নহ'লে পইচাৰ কথা আছেনে? পোনপ্ৰথমে আমি চাটনি কৌতুক গোষ্ঠীৰ তৰফৰ পৰা 69তম পুবৰঙীয়া ৰঙালী বিহু সন্মিলনীৰ সমূহ কৰ্মকৰ্তা আৰু বিষয়ববীয়া সকলোকে আমাৰ চাটনি কৌতুক গোষ্ঠীৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। দাদা খুৰী ভাইটি ভণ্টি কাকা মামা সকলোকে আমাৰ চাটনি কৌতুক গোষ্ঠীৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই ৰঙিয়ালৈকে আহি থাকোঁতে আপোনালোকৰ আইৰিচুৰিখিনিতে এখন চাইকেলে মোক এক খুন্দা মাৰি দিলে। চাইকেলখনে খুন্দা মাৰি দিলে মই পৰি গ'লোঁ। মোৰতো খং উঠি গ'ল। আপোনালোকক খুন্দালে আপোনালোকৰ খং উঠিলে হয়নে নাই? উঠিল হয়নে? চাইকেল চলোৱা মানুহজনে হাঁহিব ধৰিছে আৰু ক'ব ধৰিছে, দাদা আপোনাৰ তামান দিন ভাল। মই বোলো মোৰ কঁকাল ভাংবা উঠছি, মোৰ দিন ভাল বুলি কৈছে। দাদা আপোনাৰ তামান দিন ভাল। মই বোলো কেনেকৈ? দাদা মই ডাম্পাৰ চলাওঁ। আজি মই বজাৰ কৰিবৰ কাৰণে চাইকেলখন লৈ আহিছোঁ। যদি মই ডাম্পাৰখন লৈ আহিলোঁ হয় আপুনি এখন ডাইৰেক্ট ডেড বডি হ'ল হয়। সেইকাৰণে আপোনাৰ তামান দিন ভাল। তাৰ কথা শুনি মোৰো হাঁহি উঠিব ধৰিছে। বুজি পাইছে না ৰাইজ? হেল্ল' হেল্ল'। গতিকে আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে আশীৰ্বাদ স্বৰূপে এতিয়া আমাক হাত চাপৰি দিয়ক। আহক আমাৰ অনুষ্ঠান আৰম্ভ কৰক। কিবা হ'ল নেকি সেইফালে? কি লাগছে সেইফালে? কি হ'লে? চাগে কি হৈছে বাইদেউ? কি হৈছে কওকচোন? মানুহবিলাকে ফাংচন চাব আহিছে, আপুনি কিয় কাজিয়া কৰি মচিয়ে? ৰাতিপুৱাৰ পৰা এটা মেকআপ কৰিছে ফাংচন চাম বুলি আছে। আকৌ উত্তৰি গাঁৱত মই একা খাইছোঁ। তাই কৈছে আপুনি একবাৰ ঘুমাই থাকক, চলটো ঘুমাই থাকক। চলি ঘুমাই ঠিক কৰিলোঁ তই 7টা বাজে একবাৰ চাই গেছি। এতিয়া যেতিয়া চলটো যেতিয়া মোৰ গাত পিছত কৰিলাম তেতিয়া গম পালে ৰাতি 11টা বজিছে ফাংচন চাব ঘৰত যাৱাই নিদিয়ে। তই খং উঠিলে কওক। সেইবুলি আপুনি মানুহ আছে মাৰিব নোৱাৰে নহয়। নৰে আমাৰ এই বাইদেউসকল আছে। বাইদেউসকল আপোনালোকে আছেনে? আপোনাৰ দেহে কোনো মাত নেদে দেখোন। টেনচন নলবি, টেনচন নলবি, মই আছো। এতিয়া ৰাতিপুৱা তাই মোবাইলটো চুইচ অফ কৰি দিছে। ভয় ভাবিছোঁ মোবাইলটো ভয় ভাবি কৈছে। মাকতে তাই যাব ঘৰত থাকিলে মোবাইলটো নেটৱৰ্ক থাকে, যিদিনা মাকতে যায় নেটৱৰ্ক নহা হয়। এই দুখ লাগি নকওঁ, ইমান দাঙি মোবাইল এটাৰ যদি নেটৱৰ্ক নহা হয় দুখ লাগি নকওঁ। বেকৰ মইতো পলাই আনো ভাই। সন্মান আছে তাৰ নিউটা গা ভালি যাব কথা ভাবি।
ঐ শুনক আপোনাৰে খং নাই একলা মোৰো আছে আপোনাক পেটলা মানুহ কাৰণে মই ইমান সময় একো কোৱা নাই পেটটো ধৰি কথা পেট মোৰ হয় কি বস্তু খাই বনাইছো মই জানো তহঁতৰ পেটটো নাই সেইকাৰণে তহঁতৰ আকৌ লেভেলো নাই এনে মই পেট বনোৱা নাই কিন্তু মন্ত্ৰ কি যা তা বস্তু খাইছো চব লোকেল বস্তু খাইছো হয় নেকি যাও বিহু চাব নাগে তাই মই চাম মই হলো মই বিহু চামাই বিপিন চাউলাৰ সাংসদ মই চামেই চাম হেই ঐ বাপু তাৰ বাপ বৌ টেনশ্যন নলবি এ বৌ এতিয়া মোক বেলেগ দৰে পা হৈ আছে টেনশ্যন নলবি তোক মোৰে বহুৰে হা তোৰ কেনেৰ বহুৰে অ মোৰ বৌ তই মোক সৰু নাই অ মই আপোনাক সৰু সৰু যদি তই খুৰী বুলি ক'ব পাৰা যদি মই ফুৰি বুলি কওঁ আপোনাক ফুৰা বুলি ক'ব লাগিব ফুৰা বুলি ক'লে আপুনি বুঢ়া আপোনাৰ দাড়ি কেইডাল বকছি আপোনাক কোনটো আংকল মই দেখা আনপাই বাইদেউসকল কওকচোন ও বাপ দাড়ি দেখা আনপায় নেকি হে বুঢ়া আনপায় নে নাপায় দাড়ি বুঢ়ো হ'ব পাৰে মন বুঢ়ো হোৱা নাই হাও আজি মনটো দেখবি আধা শুকে গেলেও জান নাযায় আধা শুকাব পাৰে জান নাযায় আৰু ৰহুনৰ কথা নকয় মই ৰহুন যদি 1 বছৰ ওপৰত যদি বান্ধি থৈ দিয়ে আৰু সেই ৰহুন যদি কেতিয়াবা গৰম তেল পায় চাব নেখেলা তাৰপিছত গম পাব অংক বাইদেউ নেক্সট টাইম যদি তই মোক পাৰ্মিশ্যন নকয় আহা এই মায়ের থৈ খাও চাবি কিন্তু আপুনি একো কৰিব নোৱাৰে মহিলা আমি যদি কেছ দেই ফাঁচি যাব আপুনি মই ভাবছিলো 100 ডাইল কৰি তাক মই এলচিএললৈ ভৰাই দিম বুলি মই ভাবছিলো তাৰ ভাগ্য ভাল আছিল তোক যিমান কাপোৰ লাগে তলে ওপৰে মই দিছো আৰু ৰঙালাও খেতি কৰি মই দিছো শুনছি ৰঙালাও কলি নহব এই মই এটাখান যেমান কাপোৰ পিন্ধি আছো গোটাই মই মাইথাৰ ঘৰত বাকুদের ঘৰত খালি বেগটেন লৈ যায় আৰু পইচাটো মোটাই মাৰি মাৰি নাই নিবালে যেতিয়া ঘৰৰ পৰা আহিব গোটা বস্তু কিনি লয় কিন্তু মাকে দিয়া বুলি কওঁ এইবিলাক কথা এই সহ্য বুলি কওঁ পইচা মোৰ তাই বয়াক চাই মোৰ লগত বিয়া হোৱা নাই বেংক বেলেঞ্চ চাই বিয়া হৈছে ৰাইজ সাৱধান কিন্তু এনেকুৱা চক্ৰান্ত যদি আপোনালোকে যদি পুৰুষ মানুহবিলাক পৰি যায় জীৱনটো ধ্বংস হৈ যাব দাদা কথা ভাবি তন্তু তাই ল'ৰাবিলাকে আমাৰ সংসাৰ ভাঙি গৈছে আপুনি কিমান সন্মান আছে আপোনাৰ গম পাই গৈছো এই মানুহ এজন মাৰি আনোতে গম পাইছো গতিকে আপোনাক ডাঙৰ মানুহ মানে আকৌ কোৱা নাই আপুনি কাজিয়া পেচাল নকৰিব আপুনি কাজিয়া পেচাল কৰি কি শিকাব হচ্ছে মানুহ হা কি শিকাব হচ্ছে এই মোৰ মানুহটোৰ কথা আপোনালোকে একটাও বিশ্বাস নকৰিব হাও কি কয় এই মানুহটোই দিনটোত 100টাৰ ভিতৰত এটাও সঁচা কথা নকয় হাও কি কয় দাদা এই মিছা কথা কয় এই মোৰ মানুহ দেৱাৰে পৰি আছে মেডিকেল তোৰ ভিনেৰে সোমাল লৈছিল जितने तो भिनेरे खबर लुसले लिखो कोन मिमेरे एक मिनिट आओ मानो दाओ अब बो ए हातो खुरी বুলি যা খুরি খুরি আপুনি দাদাক নিপেলা এই বুঢ়াক নিপেলা এই মানুহ যে বহি থাকছন তো আৰু আপুনি শুনক আপুনি যে তেহেতক বাৰে বাৰে মোৰ ফালে চাও বুলি কৈছে আপুনি এই খুতেৰ ঘৰত বহা বাইদেউটো কেঁচা আছে কওকচোন আমি সৰজনীৰ মা কলকে পঢ়া সকলে জানে হয় নেকি আমি চামে আমি একেলগে পাৰ্টনাৰশ্বিপ সৰজনী হয়নে নহয় শুনছি বাইদেউ সকল শুনছি এইটো হৈছে মোৰ মৰাদৰ কথা গোটেই সপা যত যিমান ধুনীয়া ধুনীয়া ঠগা ঠগা আপনি দেখা পায় সেই সপা তেওঁৰ হৈছে নিজৰ মানুহ বান্ধৱী এই হৈছে মোৰ মৰাদৰ কথা খং নকৰব খুৰী খং নকৰব ইকো কমেডি চাউণ্ডটো বেয়া বুলি নকয় দে পইচা নাতে ইকো কমেডি মই বাঢ়ি আছো ইকোটো চলি আছে ইকো কমেডি খুৰী বৌ খুৰী আপুনি হাতত নিবেলাই মানুহ এজন বহি থাক আপুনি যাক ফাংচন চাক যাক কাজিয়া পেচাল নকৰব শুনছি না কাজিয়া পেচাল নকৰব দে যাক এতিয়া আৰু ৰাইজ সকল মই যদি আগতে মোৰ মৰাদটো এনাই বুলি জানিলো হয় মই কেতিয়াও বিয়াত নগলো হ'ব যাক এডাল মৰাদৰ লগত মই বৌ এতিয়া বিয়া হৈছে নহয় ভালকে থাক যা দাদা শুনক আপোনাক মই বৌ থাকে আপোনাক সন্মান এটা নাই আপুনি পঢ়া শুনা নাই নেকি আপোনাৰ আপোনাৰ পঢ়া শুনা নাই গোটেই পাছ পিছে আপুনি মানুহ এজন কাজিয়া কৰিব নালাগে গম পাইছে নে নাই কি বাৰ্তা যাব আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে কি শিকব গতিকে বুজি পাইছানে যা কাজিয়া পেচাল নকৰিবি এই বাইদেউটোৰ লগত বহি ল'বি যা 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 এই দাদা বাইদেউ এটা বহি আছে যা শুনে যা তাৰ লগত বহি ল'বি যা যা হ'ব যা কৰিবি যা যা গতিকে ৰাইজসকল আমি এটা বাৰ্তা দিব বিচাৰিছোঁ পদ্ধতিৰ জৰিয়তে এনেকুৱা ফাংচন হওক পূজা হওক আমাৰ ঘৰত কিছুমান অশান্তি হয় গতিকে আমি কাজিয়া পেচাল কৰিব নালাগে কিবা থাকিলে নিজৰ মাজতে সমাধান কৰিব লাগে আৰু অন্ধবিশ্বাস কৰিব নালাগে আমি সকলোৱে সহযোগিতা কৰিব লাগে আৰু এনেকুৱা ফাংচনবিলাকত আমি সহযোগ কৰি সকলোৱে ফূৰ্তি কৰিব লাগে নে কি কোৱা ৰাইজ
আমি দ্বিতীয় অনুষ্ঠানলৈ গৈছোঁ আমাৰ মাজলৈ এজন খুব টেলেণ্টেড ষ্টুডেণ্ট আহি আছে খুব টেলেণ্টেড গতিকে সেই টেলেণ্টেড ষ্টুডেণ্টটোৱে আমাক কিনো দেখুৱাই আমি তাকে আপোনালোকক দেখুৱাম এই বাপা এই বাপা দেৰি কৰিব নালাগে আহ মোৰো সময় নাই বেলেগ চলি আৰু পঢ়িব যাব লাগিব আছে না আহে বাপা দেৰি নকৰিবি আহ চৰিত্ৰ বেয়া চৰিত্ৰ বেয়া খাব দিব নে কৈছো তই চিন্তা নকৰিবি গোটাই খাব দিব ৰসগোল্লা দিব গোটাই তই যি কয় পানীত থকা এনা ডাঙৰ ডাঙৰ ৰসগোল্লা সেই ৰসগোল্লা দিব চকলেট দিব নামৰে নহয় মাষ্টাৰ তই বৰ ধুনীয়াকৈ বুজাব বাইদেউ টেনশ্যন নল'ব মই তাক যি কৰিব লাগে কৰিম আপুনি যাওক এতিয়া নাযাওঁ দে বাচাব নাযাওঁ দে মই নপঢ়ো কিন্তু খাতাম ফাইনেল তই কি কথা ক মই ফাৰ্ষ্ট ডিভিজন মেট্ৰিক ফেল কৰিম কৰিব লাগিব তই ফাৰ্ষ্ট ডিভিজন নহয় নহয় বাপা তই ডাক্তৰ হ'ব লাগিব ডাক্তৰ নহ'ব তই ইঞ্জিনিয়াৰ হ'ব লাগিব নহয় কি হবি বিচাৰে তই কি হবি তই মই চলিৰ বাবে হ'ম কি বোলে চলিৰ বাবে হ'ব ইঞ্জিনিয়াৰ ডক্তৰ আকৌ নহয় মূৰ্খ তই চলিৰ বাবে হবি তই নপঢ়া চলিৰ বাবে হ'ম বাপৰে ই ফালবো আজি মোৰ আজি মাথা বেয়া কৰে নেকি নাজানো বাইদেউ আপুনি টেনশ্যন ল'ব নালাগে বহি পেলাই চাই থাকক তাক মই বঢ়িয়া পঢ়াম ঠিক আছে আপুনি ভালকৈ চাব ছাৰ হ'ব যাক একদম ভালকৈ চাব যাক। বুজি নাপোৱাখিনি আপুনি হ'ব যাক তোৰ বাপা মূৰত গোটাই ঘুমাই দিব হ'ব তই যাক। টেনশ্যন নলবি অ। এই মাষ্টাৰৰ দলে আৰু ক'তো নাপা বহুত ভাল মাষ্টাৰ পাইছে তই ভাগ্য কৰি ভালকৈ বুজাব তই মই ৰখি আছো এটা হ'ব যাক বুজাম মই বা কিমান জানো মইহে জানো ৰখি আছো মই বাপা বা মায়েৰে যি বৰ লেকচাৰ মাৰি থাকিল মই বাৰু কিমান বা জানো এনেই ফালি হৈ গ'ল আৰু দে ক তোৰ নামটো কৈ বাপা মোৰ নামটো তোৰ নামটো ক কৌৱে নামটো কৌৱে নমস্কাৰ মোৰ নামটো কেম্বা 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 হ'লে শুনিম দিয়া কোৱা মোৰ নামটো কেম্বা জোৰকা কোৱা মাইকটোত উঠা নাই মোৰ নামটো কেম্বা একো নহয় কেম্বা হওক বেয়া হওক মই শুনিম মোৰ নামটো কেম্বা বাট শুনবি না কেম্বা হ'লেও আমি শুনিম দে ক মোৰ নামটো কেম্বা কেম্বা বুলি গম পাইছো কেম্বা হ'লে শুনিম কেম্বা কেম্বা হ'লে শুনিম মই কেম্বা বুলি কৈছো নহয় কেম্বা হ'লে শুনিম বুলি কৈছো মোৰ নামটো কেম্বা কলিতা সকলোৱে জানে ইয়াতে খৰে মোৰ নামটো কেম্বা কলিতা পঢ়া নামটো লিখা নাম কেম্বা হ'লে কেনে নাম এইটো মোৰ নামটো কেম্বা সাতৰা নাম দেখুৱাই খাতৰাই মই মানুহ খাতৰাই তই পঢ়িব চঢ়িব জানা নাই ঐ পঢ়িব জানা নাই গোটেই জানো গোটাই জানা তই কালি আহিব জানাছিলি আৰু টুপিটো কৰিব বনাই আনিছে তই আমেৰিকা লণ্ডন ফ্ৰান্স অলপ মুখখান লগাই ক কথাবিলাক শুনে নাই মানুহবিলাকে শুনছি দে শুনছি দে তই এই কবিতা জানা নাই কবিতা 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 মোক যেতিয়া আমাৰ দাদাই থবা স্কুলত কবিতা এনেকৈ বঢ়িয়াকৈ মাত দেই কবিতা হাই বুলি কয় সেই কবিতা ঐ গাধা মই সেই কবিতাৰ কথা কোৱা নাই কি কবিতা ফুল নুফুলা কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় গৰুটো বান্ধাব লাগে আগ খাব নোৱাৰে গৰুটো বান্ধাব লাগে আগ খাব নোৱাৰে ই মোৰ মাথা বেয়া কৰিব তই ABCD জানা নে ABCD কি সৰু ছোৱালীতে জানাই দে কচোন দে আকৌ A4 কি কচোন A4 ACP ACP ফালি পেলব B4 BJP C4 কংগ্ৰেছ মাৰ খুৱাব ক'ৰবাত হৈছে না সকলোৱে জানে তোৰ মুডটো হৈছে তোৰ মুডটো হৈছে কেনে হ'ব তই মোক মাৰ খুৱাবি আকৌ ক'ৰবাত কেনে হ'ব বুজি তই মোক মাৰ খুৱাবি দেখোন আগৰ A4 ACP B4 BJP C4 কংগ্ৰেছ পাইছে A4 আপেল B4 বয় সেই 4G 5G এতিয়া 5G চলি আছে তাৰমানে ইলেকশ্যন চলি থকা তোৰ মাথা ঠাইৰ পৰা সোমাই আছে বেয়া বস্তু সোমাই গৈছে বেয়া জেগাত ভোট দিছোঁ এবাৰ কিন্তু হয় নেকি বেয়া জেগাত ভোট দিছোঁ ই মাৰি পেলাব মানে এই দে তই হেৰি জানানে এই ৰচনা জানানে
ৰচনা অঁ জানো হা চব জানো দে তই এই ৰচনাখন মোক গাই শুনোচোন তই গৰুৰ বিষয়ে ৰচনা ক গৰু সকলোৱে জানে আমাৰ ঘৰত গৰু আছিল সকলোৱে জানে গৰু তই গৰু দে ক দে গৰু অঁ চাৰিঠেঙীয়া জন্তু গৰু এবিধ ঘৰচীয়া জন্তু গৰু চাৰিখন ঠেং থাকে একটা লেজ থাকে গৰুৰ দুটা শিং থাকে দুখন কাণ থাকে গৰুটো পকৰা থাকে গৰু মতা মাইকী থাকে মাইকী গৰু গাখীৰ দিয়ে মতা গৰু হাল বায় আগতে ট্ৰেক্টৰ নাখাওঁতে ৰাতিপুৱা ট্ৰেক্টৰ দিয়ে মাৰণ মাৰিছিল তোৰ ঘৰত গৰু আছে নে নাই আছে হা আছে তোৰ ঘৰতো গৰু আছে আছে। হ'ব তই গৰুৰ বিষয়ে আৰু ক'ব নালাগে এই তই হেৰি কৰচোন তই এই শংকৰদেৱৰ বিষয়ে জানানে শংকৰদেৱ অঁ শংকৰদেৱৰ বিষয়ে কৈছোঁ দে মই নকওঁ এই পাৰিবি দি তই পুৰা সাতৰা মাল আছা মোৰ আগতে শংকৰদেৱ জন্ম হৈছিল একো নহয় দি তথাপি তই শুনছ নহয় দে শংকৰদেৱৰ বিষয়ে অলপ কৈ দি পাৰিবি দে তই মই জানো শংকৰদেৱ জীৱনী অঁ কৈ দি অলপ শংকৰদেৱ এজন ধৰ্ম প্ৰচাৰক আছিল অঁ ই পাৰিব হে শংকৰদেৱে মদ ভাং খোৱা নাছিল অঁ শংকৰদেৱে জুতি পিন্ধিছিল অঁ বঢ়িয়া খেৰ উঠি বুঢ়ী মাকে ডাঙৰ দীঘল কৰিছিল অঁ মজা আৰু শংকৰদেৱ মুখমণ্ডল চাফা আছিল এই বঢ়িয়া চুলি লম্বা আছিল অঁ তিৰিমান দৰে অঁ আৰু শংকৰদেৱে একবাৰ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ সাঁতুৰিছিল অঁ সাঁতুৰি যাই পেলাই এটা সাৰ গৰু দেখা পাইছিল অঁ সাৰ গৰুটো দেখা পাই সাৰ গৰুটো ঠেঙত ধৰছি অঁ ধৰি পেলাই সাৰ গৰুটো বগৰি দিছি অঁ সাৰ গৰুটো চাৰিখন ঠেং আছিল অঁ একটা লেজ আছিল অঁ দুখন কাণ আছিল অঁ দুটা চকু আছিল অঁ গৰুটো মস্ত বলা মানুহ আছিল ঐ মূৰ্খ তই আকৌ গৰুতে নিদিয়ে হাই হা এইটো ৰিলেটেড না এইটো ৰিলেটেড আছে তো পাতে গেলব একেবাৰে বেলেগ এটা ধৰিব লাগিব ইয়াক গৰুতে নে বাৰে বাৰে ই গৰুৰে জানে পাইছো নাজানা কথা তই বানপানীৰ বিষয়ে জানানে বানপানী বানপানী অঁ বানপানী বাৰিষা কালত হয় অঁ বানপানী পুঠিমাৰী নদী ভাঙিলে আমাৰ ঘৰত পানী উঠে আগতে অঁ আৰু ৰাস্তাবিলাক বোকা হয় অঁ মাছ আহে ডাঙৰ ডাঙৰ মাছ আহে জাল মাৰে আমিও মাৰোঁ ধৰত মাৰোঁ অঁ আৰু বানপানী যেতিয়া আহে অঁ গৰু ছাগাল গোটেই ভাহি আহে অঁ আৰু গৰুটোৰ যিটো গৰু ভাহি আহে চাৰিখন ঠেং ডাঙাই আৰু একটা লেজ থাকে দুটা শিং থাকে দুটা কাণ থাকে দুটা চকু থাকে গৰুটো ৰঙা পখৰা বহুত ভাহি আহে এই মূৰ্খ ই বাৰে বাৰে গৰুত লৈ যায় এবাৰ এনেকুৱা সাতৰা মাল সুধিম ই যাতে নৰে তলেদি যাওঁ বস্তুৰ কথা হৈছে ল'ৰা তোক কোৱা নাই দে মই তোক কোৱা নাই তই হেৰি কৈছোঁ এৰোপ্লেনৰ বিষয়ে কওঁ দে এৰোপ্লেন এৰোপ্লেনৰ বিষয়ে কওঁ এইবাৰ ই ফাঁচিল ৰয় নৰে ৰবাই দে নগাটো হয় তই কওঁ বাবা আৰে বেলেগ সুধি থাকবি এৰোপ্লেন অঁ এৰোপ্লেন বজাৰত পৰে এৰোপ্লেন বজাৰত পৰে এৰোপ্লেন লহাদি বনায় অঁ আৰু টিঙেদি বনায় অঁ এৰোপ্লেন আমাৰ ঘৰেদিও যায় অঁ ওপৰত দিও যায় আমাৰ লেট্ৰিনৰ ওপৰত দিও যায় আমাৰ পথাৰতো যায় মই যেতিয়া গৰু লেটিব যাওঁ গৰুটো এই এৰোপ্লেন দেখা পাই গৰুটো তামান দাউৰাই আৰু গৰুটো দাউৰাৰ লগে লগে এৰোপ্লেনৰ মানুহবিলাকে গৰুটোক চাওঁৱে চাই ফটো মাৰে সেই গৰুটো আমাৰ দুখন ঠেং আছিল চাৰিখন ঠেং একটা লেজ দুটা এই মূৰ্খ তই গৰুটো গৰু তই চব কথা সুধিলি গৰুতে নাই নেকি হা তই গৰুত বাহিৰে বেলেগ নাজানা এৰোপ্লেনৰ কথা সি গৰুক লেগি নিলে শংকৰদেৱৰ কথাত গৰুক নিলে এই তই এইগিলা ক'ব নালাগে তই এটা অভিজ্ঞতা ক তোক আজি ছুটি দিম মই দে তই এটা অভিজ্ঞতা কৈ দে আৰু যা অভিজ্ঞতা ই মাথা চাথা মোৰ বেয়া কৰিলে ই মাৰে আৰু নৰোৱাৰ আৰু কেঁচাটোত নাই আমাৰ হ'ব দে তই এটা অভিজ্ঞতা ক তই যা আমাৰ মামা দিল্লীত থাকে অঁ কমলা মামা দিল্লীত থাকে কমলা মামা কৈছিল এইবাৰ যদি মোৰ চাকৰি শেষ নহওঁতে তোমাক মই দিল্লীত লৈ যাম কিন্তু আমি পথৰীয়া জেগাত মানুহ না আমি লেট্ৰিনটো পথৰীয়া জেগাত কৰোঁ না কিন্তু লেট্ৰিনটো মই ট্ৰেইনত কৰিব গ'লে কিবা শব্দ পাওঁ আজিকালি ট্ৰেইনত শব্দ কৰিলে মোৰ লেট্ৰিন নহয় মামা কৈছে টেনশ্যন নল'বা ট্ৰেইন ৰখি দিম এটা চুইচ টানি দিবা ট্ৰেইন ৰখি দিব বোলো মামা সঁচাই মিছা ঠিক যাই আছোঁ ট্ৰেইনত উঠছোঁ টিকেট কাটছোঁ কাটি NJP পাইছোঁ নিউ জলপাইগুৰি পাইছোঁ মই লেট্ৰিন কৰা লাগছি মামাক কৈছোঁ মামা মোৰতো লেট্ৰিন কৰা লাগছি এতিয়া মইতো বাহিৰত যাব লাগিব ট্ৰেইনখন ৰখি দিয়া ভাগিন টেনশ্যন নল'বা এই দেখা পাইছে না এই চেণ্ডাল টানি দিবা ৰৈ যাব গাড়ী মই লেট্ৰিন যোৱাৰ আগতে চেণ্ডাল একবাৰ টানি চালোঁ টানাৰ লগে লগে ঠকাকৈ ব্ৰেক মাৰছি ব্ৰেকখন নাই বোলো ঠিক আছে এইবাৰ গোটেই টানিম নেক্সট টাইম আৰু একবাৰ দূৰে টানি দিছোঁ ট্ৰেইন ৰখো ৰখো হৈ গৈছে নেক্সট টাইম যেতিয়া মোৰ লেট্ৰিন বেছিকৈ লাগছি ট্ৰেইনখনৰ চেন আছিল চেণ্ডাল গোটেই টানি দিছোঁ চাওঁছি ভাই পেটিকোটৰ ৰছী একদম পেটিকোটৰ ৰছী তিৰি এটাৰ ওপৰত ঘুমাইছিলোঁ মইতো গম পোৱা নাই ভাই মইতো চেন বুলি ভাবিলোঁ মোক যি লেডিজ মাত দিছি তই লেডিজ মাত খাইছা ট্ৰেইনতে মোক চুলি ঘূৰি দিছি ভাই সেইকাৰণে তই টাকলা
হয় হা? কি কথা কি বাৰ্তা কি দেখি কি কথা কোনে কৈছে না বাৰ্তা মই আছো বেলেগ মাথা মাৰি খৰে বাৰী ৰাহি আছে বেলেগ চিন্তা কৰি যদি আমি থাকোঁ বেলেগ বেলেগ কৰি কি হ'ব আমাৰ ফাংচনৰ গতি যদি তামচা ভৰ্তি কৰি মদে ভাতে খাওঁ যদি তামচা ভৰ্তি কৰি নাচি বিকি থাকোঁ তে হ'ব আমাৰ ফুটগলিত এখন ঘৰ ৰঙালী বিহুৰ সন্মিলনৰ উন্নতি আৰু মই ভাবোঁ বহুত দিনৰ পৰা এইখন মঞ্চত জড়িত বহুত বছৰ নাচিছিলোঁ এবাৰ কৌতুক কৰিছোঁ আশা কৰোঁ মোৰ পেটটো যেনেকৈ বাঢ়ি যাই আছে এই আমাৰ ফুটগলিয়া সংঘৰ ৰঙালী বিহু সন্মিলনখনো যাতে জাৰি জাৰি বাঢ়ি বাঢ়ি যাই থাকে এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মানিছোঁ আৰু লগতে আমাৰ চাটনি কৌতুক গোষ্ঠীৰ অনুষ্ঠান ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম শুভৰাত্ৰি আপোনালোকে বিপিন চাউদাৰ গান চাওক আৰু নাচক ধন্যবাদ